কংগ্ৰেছ আৰু বিজেপিৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। মুছলমান হিচাপে জন্ম লোৱাটো আমাৰ ভুল হৈছে নেকি? ভাৰতত আমি মুছলমান হিচাপে জন্মগ্ৰহণ কৰাটো কি আমাৰ অপৰাধ হৈছে নেকি? মুছলমানসকল মানুহ নহয় নেকি? আমি মুছলমানসকল কি মানুহ নহয় নেকি? চৰকাৰক প্ৰশ্ন নেমচুৰ সভাপতি বদৰুল ইছলামৰ। ভাৰতত আমি মুছলমান হিচাপে জন্মগ্ৰহণ কৰাটো কি আমাৰ অপৰাধ হৈছে নেকি? ৰাজ্যত এতিয়া যি ধৰণে সন্দেহজনক বাংলাদেশীক লৈ আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে দেখিব পৰা গৈছে সন্দেহজনক বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰিছে। তাৰ পাছত নেমচু সভাপতি বদৰুল ইছলাম চৰকাৰৰ প্ৰশ্ন। চৰকাৰ আৰু চৰকাৰৰ ৰজা মহাৰজাসকলক আজি সুধিব বিচাৰিছো যে আমি মুছলমানসকল কি মানুহ নহয় নেকি? ভাৰতত আমি মুছলমান হিচাপে জন্মগ্ৰহণ কৰাটো কি আমাৰ অপৰাধ হৈছে নেকি? আজি আমি বাৰম্বাৰ কৈ আহিছো, কংগ্ৰেছ চৰকাৰৰ পৰা আৰম্ভ কৰি এই বিজেপি চৰকাৰ আজিৰ দিনটোলৈকে আমি কৈ আহিছো যে আমি কোনো বাংলাদেশীৰ পক্ষত নাই, আমি কোনো বিদেশীৰ পক্ষত নাই। বিদেশী খেদাত ভাৰতৰ অসমৰ প্ৰতিজন মুছলমানৰ সমৰ্থন আছে, প্ৰতিটো দল সংগঠনৰ সমৰ্থন আছে। কিন্তু আজি যিসকলক সন্দেহযুক্ত বাংলাদেশী বুলি ভাবি থানাই অনা হ'ল, ডিটেনশ্যন কেম্পলৈ পঠিওৱা হ'ল, এইসকলৰ বেছিভাগ মানুহে কিন্তু স্বদেশী। তেওঁলোকৰ আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, ইয়াতে জন্মগ্ৰহণ কৰিছে, সকলো নথি পত্ৰ আছে। তেওঁলোকৰ মাক দেউতাক ইয়াৰে হয়, তেওঁলোকৰ ভায়েক ভনীয়েক ভাৰতীয় হয়, ভোট দিছে, সকলো চৰকাৰী সা সুবিধা পাইছে, এজনে চৰকাৰী চাকৰিও পাইছে, আমি দেখিবলৈ পাইছোঁ। সেই মানুহজনে চাকৰি কেনেকৈ পালে? এইটো বৰ ডাঙৰ প্ৰশ্ন। আচলতে কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কংগ্ৰেছ আৰু বিজেপিয়ে মাথো মুছলমানসকলক টাৰ্গেট কৰি বাছি তেওঁলোকে অত্যাচাৰ কৰিছে। ডি ভোটাৰৰ নামত তেওঁলোকে অত্যাচাৰ কৰিয়ে আছে। অতীজৰ পৰা ডি ভোটাৰৰ নামত অত্যাচাৰ কৰিলে, তেওঁলোকে ডিটেনশ্যন কেম্প বনালে, ভয়ৰ ৰাজনীতি কৰিলে, আৰু সেয়া কংগ্ৰেছে সৃষ্টি কৰিছিল, আৰু এতিয়া বিজেপিয়ে তাক সৎ ব্যৱহাৰ কৰি আছে। বিজেপিয়ে এইবোৰ সৎ ব্যৱহাৰ কৰি তেওঁলোকে আনন্দ লৈ আছে। মুছলমানক অত্যাচাৰ কৰি তেওঁলোকে বিজেপিয়ে আজি আনন্দ লৈ আছে। সেয়াই নহয়, মুছলমানসকলক বাছি উচ্ছেদ কৰা হ'ল। মুছলমানসকলৰ বিভিন্ন ঠাইত, ভাৰতৰ বিভিন্ন ঠাইত মছজিদ, দৰগাহ ইত্যাদিৰ ওপৰত বুলডোজাৰ চলিল, ভাঙি দিয়া হৈ আছে। মুছলমানৰ কলাকৃষ্টি, যি ধৰ্মীয় সা সম্পত্তি, এইবিলাকৰ ওপৰত এতিয়া চকু পৰিছে। এইবিলাক ধ্বংস কৰাৰ, ৱাকফ সম্পত্তি কাঢ়ি নিয়াৰ এটা চেষ্টা বিজেপি চৰকাৰে চলাই আছে। কিমান আৰু অত্যাচাৰ সহ্য কৰিব এই জাতিটোৱে? NRC নামতো অত্যাচাৰ কৰা হ'ল। চিন্তা কৰক ৰজা মহাৰজাসকল, আপোনালোকৰ অলপ দয়া মমতা নাইনে? ন্যায় নাইনে? সাধাৰণ কথা এটাত ভোটাৰ তালিকাত কাৰোবাৰ নাম ভুল থাকিব পাৰে, প্ৰিণ্ট মিছ হ'ব পাৰে, বা ইফাল সিফাল অলপ হ'ব পাৰে, কিন্তু মানুহজনটো ইয়াতে জন্ম হৈছে। ইয়াতে জন্ম হোৱা মানুহক কেনেকৈ আপোনালোকে বিদেশী সজাই, বিদেশীৰ নামত আপোনালোকে কেনেকৈ হাৰাশাস্তি দিব বিচাৰিছে? অলপ ন্যায় মানৱতাবোধ আপোনালোকে অলপ থাকিব। মানুহক অত্যাচাৰ কৰি আপোনালোকে আনন্দ উপভোগ কৰিলে ইয়াৰ ফলাফল এদিন বেয়া হ'ব। ভগৱান আছে, আল্লাহ আছে, ভগৱানে এদিন বিচাৰ কৰিব। গতিকে সকলোৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীও ভগৱানৰ দান, আমি মুছলমানসকলক ভগৱানৰ দান। গতিকে আমাক ইমান অন্যায় অত্যাচাৰ নকৰিব। আমাৰো জীয়াই থকাৰ অধিকাৰ আছে, আমাৰো ভাৰতৰ সংবিধান মতে চলাৰ অধিকাৰ আছে। ভাৰতৰ সংবিধান মতে আমাৰ যিসমূহ প্ৰাপ্য অধিকাৰ, সেইসমূহ আমি পোৱাৰ অধিকাৰ আছে। গতিকে আমাক আপোনালোকে বঞ্চনা নকৰিব, অত্যাচাৰ নকৰিব। টাৰ্গেট কৰি মুছলমানসকলক টাৰ্গেট কৰি আৰু অত্যাচাৰ নকৰিবলৈ চৰকাৰখনৰ ৰজা মহাৰজাসকলৰ লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নেমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। প্ৰকৃত যিসকল বিদেশী, সেই বিদেশীক আইনগতভাৱে বহিষ্কাৰ কৰিলে অসমৰ মুছলমানসকলৰ কোনো আপত্তি নাই, নেমচুৰো কোনো আপত্তি নাই। যদি চৰকাৰে প্ৰকৃত বিদেশীক বহিষ্কাৰ কৰে, তেতিয়াহ'লে আমি চৰকাৰক সহায় কৰিম। আৰু বিদেশীৰ নামত যদি ভাৰতীয়সকলক অত্যাচাৰ কৰা হয় বা ভাৰতীয়সকলক বিদেশী সজোৱা হয়, তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আমি সাজু আছোঁ। চাওক, অসম বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয়স্থলী, আৰু এই সমন্বয়স্থলীত
সকলো জাতি জনগোষ্ঠীৰ লোকে অতীজৰ পৰা মিলা প্ৰীতিৰে বসবাস কৰি আহিছে একাংশই সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বিভিন্ন সময়ত মিয়া মুছলমানসকলক দাড়িঅলা লুঙিঅলা টুপিঅলা দেখা পালেই বাংলাদেশী বুলি কপৰ্থনা কৰি আহিছে গতিকে মই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম যে প্ৰকৃত ভাৰতীয় মানুহক যাতে বিদেশীৰ নামত সন্দেহজনকভাৱে কেতিয়াও হাৰাশাস্তি কৰা নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগিব আপোনালোকে জানে যে বিটিআৰৰ ফকিৰা গ্ৰামৰ ইএম অৰূপ কুমাৰ দে আমাৰ এটা ইফতাৰ অনুষ্ঠানত কিছুদিন পূৰ্বে আমরাও বাংলাদেশী তোমরাও বাংলাদেশী আমাৰ তেওঁৰ লিগেসি বুলি একেই বুলি কৈছিলে কিন্তু সেই বিষয়টো অসম বিজেপি বা প্ৰশাসনে আজিলৈকে তদন্ত নকৰিলে ই এক ৰহস্যজনক কথা নেতেও হিন্দু সম্প্ৰদায়ৰ হোৱা কাৰণে তেওঁ সেই কথা যিখিনি কৈছে সেই কথাটো তদন্ত নহল সেই আমি দুখ পাইছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই বিষয়টো তদন্ত হ'ব লাগে আৰু সন্দেহজনকভাৱে বা সৰু সুৰা আকাৰ ইকাৰ মানে ভুলবশত যদি কাৰোবাৰ বা দেউতাক ভাৰতীয় হয় মাক ভাৰতীয় হয় ভাই ককাই অঙহী বঙহী ভাৰতীয় হয় আকাৰ ইকাৰ ভুলত যাতে কাকো সন্দেহজনকভাৱে নামৰ ভুলত যাতে কাকো বিদেশী সজোৱা নহয় তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ মুঠতে অসম বিদেশীৰ ৰম্যভূমি নহয় অসম বিদেশীৰ চৰণীয়া পথাৰ নহয় কিন্তু সেই বুলি ভাৰতীয়ক যাতে অত্যাচাৰ কৰা নহয় বিদেশী খেদা ক্ষেত্ৰত আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত আছোঁ কিন্তু স্বদেশীৰ স্বাৰ্থত স্বদেশীৰ সুৰক্ষাৰ স্বাৰ্থতো আমি নেমছোঁ বা অসমৰ মুছলমানসকলে চৰকাৰ প্ৰশাসনৰ লগত থাকিব